নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল ফজি কিশোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ বিষয়ে কিছু কথা ক'ম। মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল 1921 চনত। 1921 চনত অসম ভ্ৰমণ কৰি গুৱাহাটী ফাঁচী বজাৰত তেওঁ বিদেশী বস্ত্ৰত দাহ কৰি অসহযোগ আন্দোলন ঘোষণা কৰিছিল। দ্বিতীয় ভ্ৰমণ কৰিছিল 1926 চনত পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশনত অংশ লৈছিল। তেওঁ সেই সময়ত শুৱালকুছি ভ্ৰমণ কৰিছিল আৰু অসমীয়া শিল্পীয়ে কাপোৰত পৰীৰ সাধু লিখে বুলি কৈছিল। তৃতীয়বাৰ ভ্ৰমণ কৰিছিল 1943 চনত। তেওঁ 1943 চনত তৃতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। এইবাৰ তেওঁ হৰিজন সেৱা আৰু অস্পৃশ্যতা দূষ্টীকৰণ অভিযান অংশ হিচাপে অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল সমাজৰ পৰা জাতিভেদ প্ৰথা আঁতৰ কৰা। আৰু তেওঁ চতুৰ্থবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল 1946 চনত। 1946 চনত তেওঁ শেষবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিছিল। 1946 চনত গুৱাহাটীৰ শৰণীয়া পাহাৰত কস্তৰবা আশ্ৰম উদ্বোধন মহাত্মা গান্ধীয়ে সেই সময়ত কৰিছিল। আপোনালোকে যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে ফজি কিশোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।